ना मैं खाऊंगा ना दूसरों को खाने दूंगा। এই অমৃত বাণীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লী আৰু অসমক দখল কৰা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা বৰকাপ্তানী তথা লোক নিৰ্মাণ বিভাগত শ কোটি টকা দুৰ্নীতি কেলেংকাৰীত সহযোগ নকৰা জচিতা দাসৰ আত্মহননৰ কাৰ্যই বিশ্ব আৰু ভাৰত নহয় অতিকেই আগ্নেয়গিৰি সৃষ্টি কৰিছে কেন্দ্ৰীয় তথা অসমৰ বিজেপি বৰঘৰত। হিমন্তৰ বিভাগত দুৰ্নীতি কেলেংকাৰীৰ তথ্যই লোকসভাৰ অধিৱেশনত উত্তাল কৰাৰ বাবে সাজু হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ নেতৃত্বৰ সকলো বিৰোধী দল ইতিমধ্যে সাজু হৈছে। আজি সমগ্ৰ ভাৰত আৰু অসমৰ কংগ্ৰেছকে ধৰি সকলো বিৰোধী দল সংগঠনৰ জচিতা আত্মহননৰ উচিত শাস্তি আৰু বিচাৰ বিচাৰি প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা অসম চৰকাৰৰ বৰপুত্ৰ স্বৰূপ গড়কাপ্তানী তথা সাম্প্ৰতিক লোক নিৰ্মাণ বিভাগটোৰ দুৰ্নীতি কেলেংকাৰীয়ে যে বিগত 1995 চনতেই সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈছিল, এই তথ্য সাম্প্ৰতিক সময়ত জীয়াই থকা সকলো জ্যেষ্ঠ নাগৰিকেই অৱগত। ইফালে গড়কাপ্তানী তথা লোক নিৰ্মাণ বিভাগত শ কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী ধাৰাবাহিকতা চলাই নিয়াৰ অৰ্থে এইবোৰৰ পৰা আঁতৰি থকা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতি শিক্ষা দি নিযুক্তি দিয়া বঙাইগাঁৱৰ কনিষ্ঠ অভিযন্তা জচিতা দাসৰ আত্মহনন কাৰ্যই ইতিমধ্যে অসম মুলুকতেই নহয় সমগ্ৰ ভাৰত তথা বিশ্বজুৰি এক তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছে। আনহাতে বিজেপি মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ না মে খাউংগা না দুসৰোকো খিলাউংগা আৰু অসম চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছত অসমৰ বঙাইগাঁও জিলাত এই ঘটনাই এতিয়া সমগ্ৰ ভাৰতৰ লগতে অসমতো আজি মূল বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধাপ্পা দি পুনৰ অসমৰ মিছলীয়া কথাৰে শাসন ক্ষমতা লোৱা কূটনৈতিক ব্লুপ্ৰিণ্ট ৰচনা আৰু মুখ্যমন্ত্ৰী হিমন্তৰ হাতত থকা লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ ৰাজধানী দিল্লীৰ লগতে দেশজুৰি এই দুৰ্নীতি কেলেংকাৰীৰ তদন্ত বিচাৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী পালন কৰে। ইতিমধ্যে অসমৰ ৰাজধানী গুৱাহাটীতো বিভিন্ন প্ৰান্তত এই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি নিজকে মৃত্যুবৰণ কৰা জচিতা দাসৰ আত্মাৰ শান্তিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰি আমালৈ আহি আছে। মূলতঃ কথাৰ ফুলজাৰিৰে অসমৰ জনগণক মোহিত কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গড়কাপ্তানী তথা লোক নিৰ্মাণ বিভাগৰ শ কোটি টকাৰ দুৰ্নীতি কেলেংকাৰীয়ে ৰাজধানী নতুন দিল্লীৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক বৰঘৰত ইতিমধ্যে এক ধুমুহাৰ সৃষ্টি কৰাই নহয় কঁকালত টঙালি বান্ধিছে সাম্প্ৰতিক চলি থকা লোকসভা অধিৱেশনত বিৰোধী দলে একত্ৰিতভাৱে বিষয়টো উত্থাপন কৰি জবাবদিহি আৰু প্ৰতিবাদ কৰাৰ দিশত আগবাঢ়িছে। একেদৰে অসমৰ এই বিষয়টোক লৈ আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থা চমুকৈ ইকৰাই উক্ত বিভাগৰ দুৰ্নীতি কেলেংকাৰী বিষয়টোক ৰাজনীতিকৰণ কৰি নিষেধ কৰাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সৃষ্টি আৰম্ভ কৰিছে। একেদৰে আজি বঙাইগাঁও আৰক্ষীয়ে ছুইচাইড নোটত থকা দেৱজিৎ শৰ্মা নামৰ তথাকথিত ব্যক্তিজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। উল্লেখ্য যে ইতিমধ্যে এই বিষয়টো সমগ্ৰ ভাৰত আৰু বিশ্বজুৰি প্ৰচাৰত ভাইৰেল হোৱাত বিভাগটোৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ আভ্যন্তৰীণ মহলত এক অপ্ৰকাশিত ভূমিকম্পৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ চৰকাৰ চলাই আছে। হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাইজৰ প্ৰতি মিনিমামৰ দায়বদ্ধতা নাই, সেইকাৰণে কোনো ধৰণৰ তেখেতে তদন্ত দিয়াৰ সৎ সাহস নাই। তদন্ত দিলে তেওঁ গম পায় জলঙাৰ মেকুৰীবিলাক ওলাই পৰিব, আৰু জলঙাৰ মেকুৰীবিলাক কোন কোন? তেওঁৰ লগত থকা হৈ বাই থকা জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, চিণ্ডিকেট মাষ্টাৰ, এতিয়া ৰঞ্জিত দাসহঁতে, এতিয়া ফণীভূষণ চৌধুৰীহঁতে সৰলতাৰ মুখা পিন্ধা এইবিলাক মানুহক লৈ কেবিনেট চলি আছে, অসম চৰকাৰখন চলি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ পৰা যে কিবা ৰাইজে আশা কৰে, ৰাইজে আশা নকৰে, কিন্তু ৰাইজে এইটো পৰ্যবেক্ষণ কৰি আছে যে আপোনালোকে কিমান অত্যাচাৰ কৰিব অসমৰ জনসাধাৰণক। জনসাধাৰণক যিমানে অত্যাচাৰ কৰিব, আন্ধাৰ যিমানে গভীৰ হ'ব, পোহৰো সিমানে বেছি উজ্জ্বল হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ আগজাননী বঙাইগাঁও ৰাজীৱ ভৱনৰ পৰা এই পতনৰ আগজাননী আমি দিছোঁ, আৰু 26 চনত ইয়াৰ জল জল পট পট প্ৰতিচ্ছবি অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভোটৰ জৰিয়তে নস্যাৎ কৰি অসমত যে হিমন্ত বিশ্ব শৰ্মাৰ স্থান নাই সেয়া পৰিস্ফুট কৰি পেলাব। জচিতা দাসৰ মৃত্যু
আমাৰ এই কৰ্ণাচল শিলপুখুৰী অঞ্চলৰ কাৰণে এক অভাৱনীয় ঘটনা। কাৰণ ছোৱালীজনী আমাৰ চকুৰ আগতেই ডাঙৰ দীঘল হৈছিলে। তেওঁৰ পিতৃ আমাৰ দাদাতুল্য। আমি গোটেই পৰিয়ালটো, আমাৰ পৰিয়াল এইবিলাক বহু পুৰণি, আমি ইয়াৰ বাসিন্দা। আমি আটাইকে ভালকৈ জানো। এনেকুৱা এগৰাকী প্ৰতিভাৱান অভিযন্তা, তেওঁলোকৰ পৰিয়ালত দুগৰাকী ছোৱালী, এওঁ কনিষ্ঠা, তেওঁ PWD বিভাগৰ অভিযন্তা হিচাপে তেওঁ যোগদান কৰিছিলে। আৰু যিবিলাক কথা প্ৰকাশ হৈছে যে 8 mm ৰডৰ সলনি মানে 12 mm ৰড ইউজ কৰিব লাগে, 8 mm ৰড ইউজ কৰি তেওঁক বিল বনাব দিয়া হৈছে, কাম শেষ নোহোৱাকৈ তেওঁক বিল বনাব দিয়া হৈছে। এই কথাবিলাক যেতিয়া প্ৰকাশ পাইছে, তাৰ মানে PWD বিভাগটোত কি ধৰণৰ বিয়াগুম দুৰ্নীতি চলি আছে তাক আৰু ক'ব নালাগে। আৰু আমি স্তব্ধ এইকাৰণে হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত এই বিভাগটো চলি আছে। আৰু সেইকাৰণে আমি আশা কৰিম যে অসমীয়াৰ কথা সততে কোৱা, খিলঞ্জীয়াৰ কথা সততে কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ শিলপুখুৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰলৈ অহাৰ এক সুবিধা গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোৱে যাতে আগন্তুক দিনত ন্যায় পায়। কাৰণ মুখ্যমন্ত্ৰীগৰাকীও এই গান্ধী বস্তি অঞ্চলৰ পৰাই পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিলে। তেওঁ নিশ্চয় এই পৰিয়ালটোক ভালকৈ চিনি পাব। আজি আমি এই অঞ্চলৰ ৰাইজে আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকী এবাৰ আহি দুৰ্ভগীয়া পৰিয়ালটোক তেওঁ মাত কথা দিয়ক। আৰু যি এই আত্মহত্যা নে হত্যা, এই কথাবিলাক আমাক ৰাইজক জনাওক। আৰু তেওঁ প্ৰকৃততে পৰিয়ালটোক এক উচিত ন্যায় দিয়ক। কাৰণ আমি যেতিয়া পৰিয়ালটোক লগ কৰিবলৈ গৈছিলোঁ, তেওঁলোকৰ শোক দেখি আমি নিজেও স্তব্ধ হৈ গৈছোঁ। গতিকে এনেকুৱা ধৰণৰ অসম আৰু খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনৰ পৰা আমি কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা আশা নকৰোঁ। আমি ভাবিছোঁ যে চৰকাৰখনে দেৰিকৈ হ'লেও এই ক্ষেত্ৰত এক নিশ্চয় পজিটিভ ষ্টেপ ল'ব। এইখিনিকে আজিৰ দিনত আমাৰ ৰাইজৰ তৰফৰ পৰা আমাৰ আহ্বান থাকিল। আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আৰু সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যি বঙাইগাঁৱত যি আচলতে চৰকাৰী হত্যা হৈছে তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সহকাৰী অভিযন্তাগৰাকী আচলতে যেনেধৰণৰ পূৰ্বৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা আছিল দীনেশ শৰ্মা মেধি, তাৰ লগতে আছিল SDO আমিনুল ইছলাম বুলি কৰা যিগৰাকী SDO আছিল, তেওঁলোকে আচলতে তেওঁৰ ওপৰত 12 কোটি টকা ব্যয় সাপেক্ষে এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছিল। আৰু মিনি ষ্টেডিয়ামৰ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি হৈছিল আৰু অনিয়ম সংঘটিত হৈছিল। তাৰ বাবে আচলতে তেওঁলোকক ৱাক ইষ্টিমেট বনাই দিবলৈ আচলতে যোশীদাক যেনেধৰণৰ জুলুম কৰি থকা হৈছিল, অতিশয্য চলাই থকা হৈছিল আৰু মানসিক নিৰ্যাতন চলাই থকা হৈছিল। আৰু সেই মানসিক নিৰ্যাতনৰ ফলত তেওঁ অৱশেষত আত্মহত্যাৰ দৰে চৰম পন্থা হাতত ল'বলগীয়া হৈছিল। তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে খুদ মুখ্যমন্ত্ৰীয়ে, যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আচলতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, তেওঁৰ নিজ অধীনত থকা দপ্তৰতে লোক নিৰ্মাণ বিভাগত আচলতে যি ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে, আত্মহত্যা যে সহকাৰী অভিযন্তা যোশীদাৰ আত্মহত্যাৰ বিৰুদ্ধে আচলতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰীয়ে অতি সহজলভ্য সাধাৰণভাৱে এই ক্ষেত্ৰত তেওঁ মতামত দিয়া পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী এটা বিভাগ আছে দুৰ্নীতি নিবাৰক শাখা বুলি কোৱা, আমি দেখিবলৈ পোৱা গৈছোঁ এই শাখাটোৱে আচলতে দেখিবলৈ পোৱা গৈছোঁ যে এটা নিমাত হৈ আছে আৰু মৌনতা অৱলম্বন কৰিছে। এইটো এটা ৰহস্যজনক বিষয়। আমি বিচাৰিছিলোঁ যে যিগৰাকী ৰুদ্ৰ পাঠক বুলি কোৱা যিগৰাকী ঠিকাদাৰ আছে, ৰুদ্ৰ পাঠক বুলি কোৱা ঠিকাদাৰগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত অতি ঘনিষ্ঠ, মন্ত্ৰীৰ লগত ঘনিষ্ঠ, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকাৰ বাবে আচলতে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। তেওঁ আচলতে বিভিন্ন ধৰণৰ জুলুম কৰাও পৰিলক্ষিত হৈছিল বুলি মাতৃয়ে ইতিমধ্যে যোশীদাৰ সহকাৰী অভিযন্তা যোশীদাৰ মাতৃয়ে ইতিমধ্যে আচলতে সংবাদ মাধ্যমৰ ওচৰত জনাইছে যে যোশীদাৰে যি ৰুদ্ৰ পাঠক নামৰ যিগৰাকী ঠিকাদাৰ আছে, ঠিকাদাৰৰ কাম লৈ আচলতে তেওঁ মানসিক নিৰ্যাতনত ভুগিছে বুলি ইতিমধ্যে আচলতে সদৰি কৰিছে। এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যিগৰাকী ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰ আছে, ঠিকাদাৰক কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰিলে আচলতে ওলাই পৰিব আচলতে ইয়াৰ অন্তৰালত কোন তেওঁৰ লগত জড়িত হৈ আছে। আৰু যি মানসিক নিৰ্যাতন চলাই কেনে আত্মহত্যাৰ চৰম পন্থা বাছি ল'বলগীয়া হ'ল এগৰাকী মেধাসম্পন্ন, কৰ্মোদ্যমী আৰু সততা থকা এগৰাকী আমি সহকাৰী অভিযন্তাক আমি হেৰুৱাই পেলাইছোঁ। সেইবাবে আমি আজি যুৱ কংগ্ৰেছৰ তৰফৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে যোশীদাৰ পৰিয়ালক ন্যায় পাওক, যোশীদাই ন্যায় পাওক। আৰু যদিহে ভৱিষ্যতৰ দিনত আমি তেনেধৰণৰ ন্যায় পোৱা পৰিলক্ষিত নহয়, যে আগন্তুক সময়ত যুৱ কংগ্ৰেছে ইয়াতকৈ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট,
Suhana Live.